আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি আমাৰ কিছুমান দায়িত্ব নাই জানো? আছে সেই দায়িত্বকণৰ কাৰণেতো নাযাওঁ বুলিও বাৰে বাৰে গৈ থাকোঁ। এইবাৰো যোৱা। নাযাওঁ বুলি বহুবাৰ শপত খায়ো গৈ আছা, এইবাৰো যোৱা। তাৰমানে তাৰ এক্সিডেণ্টটোৱে আপোনাক চিন্তাত পেলাইছে? লোকৰ ৱাইফক গাড়ীত কঢ়িয়াই এক্সিডেণ্ট কৰা খবৰটো কিহৰ ফূৰ্তি দিম মই? তোমাৰ মাৰা খবৰটো শুনি বৰ সুখ পালেহেঁতেন নেকি? মই আপোনাৰ ড্ৰাইভাৰজনক বিচাৰি আহিছোঁ। বেয়া নাপায় যদি তাক অকণমান মাতি দিয়কচোন। মোৰ ড্ৰাইভাৰৰ লগত আপোনাৰ কিহৰ সম্পৰ্ক? কি সম্পৰ্ক থাকিব? একো সম্পৰ্ক নাই, কিন্তু পাৰ্থপ্ৰতিমৰ মৃত্যুৰ লগত তাৰ সম্পৰ্ক আছে। তোমাক মই মেচিয়ৰ্ড হ'ব নালাগে বুলি কেতিয়া ক'লোঁ, কিন্তু আমাৰ চকুত তুমি এতিয়াও সৰু হৈ আছা। নাৰাখিবা, মই তোমালোকৰ সন্তান হ'লোঁ বুলিয়ে সদায় মোক সৰু কৰি নাৰাখিবা। অলপ মুক্ত হ'ব দিয়া, অলপ ডাঙৰ হ'ব দিয়া। মানে তুলিৰ ককায়েক অলৰেডি স্পইল? তুলিৰ কথাবোৰ শুনিতো তেনেকৈ ভাৱ হয়। হ'বই, ধনী মানুহৰ ল'ৰা ছোৱালীবোৰ তেনেকুৱাই হয়। অভাৱ কি বস্তু দেখা নাই যে জীৱনটো কেৱল এনজয় কৰা বস্তু বুলি ভাবে। যি বেয়া সি বেয়াই, তাত ধনী দুখীয়া বুলি কোনো কথা নাই। এইবোৰ মানুহে কোৱা কথা। দুখীয়া হ'লে মানুহে কয় অভাৱত পৰি বেয়া হ'ল, আৰু ধনী হ'লে কয় অভাৱ নেদেখিলেতো সেইকাৰণেই বেয়া হ'ল। ৰাইট, তুমি ঠিকেই কৈছা। মানুহবোৰে সদায় এনেকুৱা কথাই কয়। একেখন ঘৰতে থকা তুলিটো বেয়া হোৱা নাই। তুলিৰ অভাৱ নাই বুলি তুমি নক'বা। তাইৰ টকা পইচাৰ অভাৱ নাথাকিব পাৰে, কিন্তু তাইৰ মনৰ ভিতৰৰ ক্ৰাইচিছবোৰ মই বুজি পাওঁ। তুলিৰ মনৰ কথাবোৰ বেছিয়ে বুজি পোৱা হৈছা। হোৱাট ইজ দিছ ময়ূৰী? তুমি আজিকালি মোক চব কথাতে সন্দেহ কৰা যে। সেইদিনাখন তনুশ্যামদাক লগ পালে তনুশ্যামদালক সন্দেহ কৰিছা, আজি তুলিৰ লগত সন্দেহ কৰিছা, কালি হেল্ল', তনুশ্যামদাৰ লগত সেইদিনা মই তোমাক সন্দেহ কৰা নাছিলোঁ। তোমাৰ মৰমৰ তুলিয়ে মোক কৈছে। তুলিয়ে কৈছে? কি কৈছে তুলিয়ে? যাবি হা বাই। ঐ শুনচোন, এই ননচেন্সটোৰ কি ইণ্টেনশ্যন ওলাইছে অ'? মোৰ কিন্তু তাৰ কথা এটা বিৰাট বেয়াকৈ ষ্ট্ৰাইক কৰিছে। কি কথা? নিলয় যে তনুশ্যামক লগ কৰাৰ বাবে আমাৰ পৰা কাটি খাইছে। কথাটো কি হয়? আগতেও এদিন তনুশ্যামে তাক মাতিছিল, মই নিজেই দেখিছোঁ, কিন্তু মই যাব নিদিলোঁ। তনুশ্যাম মানুহটো এনেও পুলিচৰ সন্দেহত আছে। মোৰ কিন্তু আন এটা কথাতে সন্দেহ হৈছে। তই তনুশ্যামৰ কেৰেক্টাৰটো জানই দেখোন। পাৰ্থপ্ৰতিম ঢুকোৱাৰ পাছত তনুশ্যামৰ নীলৰ ওপৰত চকু পৰা নাইতো। ঠেত, নীলয় ল'ৰাটো তেনেকুৱা নহয়। নীলয় ল'ৰাটো ভালেই বাৰু, কিন্তু তনুশ্যামে যদি কিবা কাৰণত তাক ফচাই দিয়ে। কি? তুলিয়ে মোৰ কথা এনেকৈ ক'ব পাৰিছে? তাই তোমাক তেনেকৈ ভবা নাই, কিন্তু তনুশ্যামক তাই অকণো বিশ্বাস নকৰে। এয়া তাইৰ মনৰ ভ্ৰম। তনুশ্যামদাৰ চকুত বা কথাত মই এনেকুৱা কেতিয়াও দেখাও নাই আৰু শুনাও নাই। তনুশ্যামদাৰ কথাবোৰ গম পোৱাৰ পাছত মোৰো কিন্তু তেওঁৰ প্ৰতি ভাল ভাৱ নাই। তেওঁক মই ভাল বুলি ক'ব নোৱাৰোঁ। তেওঁৰ ভাল গুণ বহুত আছে ময়ূৰী, যোনবোৰ গুণ দেখি তুলিক মই মানা কৰাৰ স্বত্তেও তেওঁক ভাল পাই পেলাইছিলে। যেতিয়াই গম পালে কি তেওঁ আনৰ লগত ৰিলেশ্যনশ্বিপত আছে, তেওঁ বেয়া মানুহ হৈ গ'ল। আজি যদি তনুশ্যামদাই তুলিৰ প্ৰপ'জলটো একচেপ্ট কৰিলে হয়, তেওঁতকৈ ভাল মানুহ চাগে কোনোৱে নহ'ল হয়। বেলেগৰ লগত সম্পৰ্ক থকাটো ডাঙৰ কথা নহয়, কিন্তু সম্পৰ্ক আছে কাৰ লগত?
কথাটো স্বাভাৱিক নে? অস্বাভাৱিক মানুহবোৰে অস্বাভাৱিক কামবোৰেই কৰে। তেখেত বেয়া মানুহ নহয় ময়ূৰী। তুলিৰ কথাটো সঁচা হোৱা নাইতো? তনুশ্যাম দাই তোমাক সঁচাকৈ কাবু কৰি পেলোৱা নাইতো? কাবু কৰিছোঁ, সেইকাৰণে আপোনালোকক খবৰটো দিবলৈ আহিছোঁ। চাওক, এতিয়া যদি আপোনালোকে পাৰ্থপ্ৰতিমা হত্যাকাৰীক ধৰিব পাৰিছে, তেতিয়াহ'লে আইনমতে আপোনালোকে যি শাস্তি দিব বিচাৰিছে দিয়ক। সেই কথাষাৰ আমাৰ ঘৰলৈ আহি কোৱা উদ্দেশ্যটো কি? পাৰ্থপ্ৰতিম আপোনালোকৰ আপোন মানুহ আছিল, বিশেষকৈ বাইদেউৰ। ভাবিলোঁ তাৰ হত্যাকাৰীক কাবু কৰা খবৰটো পাই আপোনালোক সুখী হ'ব বুলি ভাবিলোঁ। হয়, তাৰ দৰে ইন'চেণ্ট ল'ৰা এটাক হত্যা কৰা মানুহজনক আপোনালোকে ধৰা পেলোৱাত মই খুবেই সুখী হৈছোঁ। পিছে কওকচোন, মানুহজন কোন? এইবোৰ কি কথা হে মকবুল? প্ৰথমতে অচিটোৱে মোক এনেই অশান্তি কৰিলে, এতিয়া মোৰ ড্ৰাইভাৰটোক ধৰি এই 4-5 দিন ধৰি ভৰাই থৈছে। কি পাৰ্থপ্ৰতিমা হত্যাৰ কাৰণে তাক কিয় ধৰি থৈছে? মিছা কথা এইবোৰ। এনেকুৱা ধৰণৰ কথা তোমালোকক কোনে কয় হে? কি সি নিজে কৈছে? হয় ছাৰ, মই হত্যা কৰিছোঁ সেই পাৰ্থপ্ৰতিম নামৰ মানুহজনক। সেইদিনা ৰাতি তেওঁক গাড়ীখনত দেখা পাই মই তাৰ আঁৰত লুকাই আছিলোঁ। গণ্ডগোল নকৰাকৈ গাড়ীখন চলা, নহ'লে এইটো দেখিছে নহয়, মাথা ফুটাই পেলাম। চলা। তাৰ লগত তোৰ কি শত্ৰুতা আছে? নে কোনোবাই তোক? নাই, কোনে মোক সেই কাম কৰিবলৈ কোৱা নাছিল, মই নিজে কৰিছোঁ। কিয় কিয় কৰিলে এই কাম? কিয় কৰিলে এই কাম? পাৰো যদি অকণমান পয়জন আনি দে, তাকে খাই মৰো। সৰ্বেশ্বৰ নেওগ ইমান অপমান লৈ জীয়াই থাকিব নোৱাৰে, আৰু জীয়াই নাথাকো। আপুনি মৰিব নোৱাৰে ছাৰ। আপুনি কিয় মৰিব? দৰকাৰ হ'লে আপোনাক যোনে অপমান কৰিছে সি মৰিব। কি কৰিবি ক? কিছুমান এনেকুৱা কামত ফচি যোৱা হয় যে যাওঁ যাওঁ বুলিও যাব নোৱাৰি। অধীদা, তোৰ ঘৰখনৰ প্ৰতি এটা দায়িত্ব আছে বুলি তই ভাবিবিচোন। তোৰ আন কামবোৰৰ নিচিনাকৈ তোৰ সেইটোও এটা দায়িত্ব বুলি ভাবিব নোৱাৰনে? সেগুন পাতৰ কুহি, সেগুন পাতৰ কুহি। পাৰ্থপ্ৰতিমা হত্যাকাৰী ধৰা পৰিলে, তুমি আনন্দ পাব লাগে। কেইদিন পাছত হ'লেও সি ন্যায়টো পালে। মানুহজনে যেতিয়া নাথাকিলে ন্যায় পাই কি হ'ব? এনেকুৱা বহুত পাৰ্থপ্ৰতিমাৰ হত্যাকাণ্ডৰ পৰা বাচি যাব। আজি মোৰ বৰ বেয়া লাগিছে তালৈ, বৰ মনত পৰিছে। মই এটা কথাই বুজি নাপালোঁ, সৰ্বেশ্বৰ নেওগৰ ড্ৰাইভাৰৰ পাৰ্থপ্ৰতিমাৰ লগত কি শত্ৰুতা আছিল? সেই ল'ৰাটোৰ লগত মোৰ কোনো শত্ৰুতাও নাছিল, তাৰ লগত কোনোদিনে কোনো কথা বতৰাও নাছিল। তেন্তে এনে কি ঘটনা ঘটিছিল যাৰ কাৰণে তই তাৰ প্ৰাণৰ শত্ৰু হৈ পৰিলি? সি আমাৰ ছাৰক অপমান কৰিছিল। সৰ্বেশ্বৰ নেওগক? ছাৰৰ অপমান মই সহ্য নকৰোঁ। তোৰ মালিকৰ সন্মান বচাবৰ কাৰণে তই এটা মানুহৰ জীৱন লৈ ল'ব পাৰিলি? অঁ, পাৰিলোঁ। কাৰণ ছাৰ কেৱল মোৰ মালিকেই নহয়, মোৰ মা বাপ সকলো আছিল।
মোক সেই মানুহজনে জীৱন দিছিল। জীৱনৰ বিনিময়ত জীৱন, জাননে তোৰ শাস্তি কি হ'ব পাৰে? মোক ফাঁচি দি দিয়ক ছাৰ, মোৰ কোনো আপত্তি নাই। মই যদি সেই ল'ৰাটোক নামাৰিলোহেঁতেন তেন্তে ছাৰৰ কি হৈ গ'লহেঁতেন কোনো ঠিক নাই। এটা মামুলি ল'ৰা, যাক ল'ৰা বুলি ক'ব নোৱাৰি, সি মোক মাজ ৰাস্তাত ধৰি পেলাই মোক অপমান কৰে, আৰু মই চুপ গুচি আহিলো। ধিক ধিক এই জীৱন। চালা সৰ্বেশ্বৰ নেওগ, ডাঙৰ মানুহ, সমাজৰ মুধা পুধা মানুহ, এটা সাধাৰণ ল'ৰাই গালি পাৰি থৈ যায়। হ'ব নেকি ছাৰ, আজি বেছি খাইছে? খাম আৰু খাম, খাই খাই আজি মৰি যাম। ফকলীয়া পাৰ্থপ্ৰতিমাৰ অপমান সহ্য কৰি থকাতকৈ মৰি যোৱাই ভাল। পাৰো যদি অকমান পয়জন আনি দে, তাকে খাই মৰো। সৰ্বেশ্বৰ নেওগ ইমান অপমান লৈ জীয়াই থাকিব নোৱাৰে, আৰু জীয়াই নাথাকো। আপুনি মৰিব নোৱাৰে ছাৰ। আপুনি কিয় মৰিব? দৰকাৰ হ'লে আপোনাক যোনে অপমান কৰিছে সি মৰিব। বানপানীত মোৰ ঘৰ দুৱাৰ আৰু মা মৰি যোৱাৰ পাছত এই ছাৰে মোক লগ পাই তেওঁ ঘৰতে মোক থাকিবলৈ ঠাই দিলে। তেতিয়াৰ পৰা তেখেতে মোৰ মা বাপ সকলো, তেখেতৰ ঘৰখনেই মোৰ ঘৰ। সেই মানুহজনৰ ইমান কষ্ট মই সহ্য কৰিব নোৱাৰিলোঁ। সেইদিনা ছাৰৰ ঘৰৰ পৰা আহোঁতে সেই কুকুৰটোক ৰাস্তাতে লগ পাই গ'লোঁ। সি ছাৰক যিমান কষ্ট দিছে চৰি ছাৰ, অলপ বহিব লগা হ'ল, বেয়া নাপাব। ভালে আছে? কওকচোন, কি বিচাৰি মোক মাতি পঠিয়ালে? বিচাৰিবলৈনো কি আছে, প্ৰয়োজনীয় সকলোবোৰ বিচাৰি উলিয়ালবি। সি এনেকুৱা এটা কাম কৰিব বুলি মই ভবা নাছিলোঁ। সি চাগে নিজেও ভবা নাছিল যে তাৰ হাতত এজন মানুহৰ হত্যা হ'ব। অপৰাধবিলাক এনেকেই হৈ যায়, নভবাকৈ, ইচ্ছা নকৰাকৈ। মাত্ৰ অলপমান আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন। সি হয়তো আপোনাৰ দুখ দেখি নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। দুখটো অৱশ্যে মোৰেই। মই তাৰ ওচৰত অলপ বেছিকৈ ৰিয়েক্ট কৰিলোঁ। কিন্তু সেই বুলিনো সি এটা মানুহক মাৰি দিব লাগেনে? মানুহ ইমান নৃশংস হ'ব পাৰে কেনেকৈ? পাৰে ছাৰ। মানুহৰ বেছি খং উঠিলে বা বেছি দুখ লাগিলে মগজে কাম নকৰা হৈ যায়। বেছি ইগ' থকা মানুহে যিকোনো কামেই কৰিব পাৰে। কাৰোবাৰ ইগ'ৰ চিকাৰ হৈ জীৱিকা চক্ৰৱৰ্তী নামৰ ছোৱালীজনীৰ মৃত্যু হোৱা নাছিল জানো? জীৱিকা? য়েছ, জীৱিকা। আজি কেইবছৰমান আগতে এই নামৰ টেলেণ্টেড ছোৱালী এজনীৰ মৃত্যু হৈছিল। আৰু ছোৱালীজনীৰ মৃত্যুৰ কাৰণ কি আপুনি জানো নাজানে? বাই আপোনাৰ ড্ৰাইভাৰজন কিন্তু বৰ ভাল মানুহ আছিল। ইমান প্ৰভুভক্ত মানুহ আজিৰ দিনত পোৱাটো টান। বা বৈকুণ্ঠ, এই বহ বহ। ঘৰৰ পৰা আহিলি? অঁ, মই সেই এগ্ৰিকালচাৰ লোনটোৰ কামত আহিবলগীয়া আছিল। বৰমাই ক'লে ইয়াতে অলপ সোমাই যাবি। বৰমাই কিয় কামত পঠিয়াইছে নি? নাই, একো কাম নাই, তোৰ কিনে চাই যাবলৈ ক'লে। মোকতো কি চাব লগা আছে? আৰু যে আৰু নহয়, কি যে কাম কিছুমান কৰে। তোৰ এক্সিডেণ্টৰ খবৰটো পোৱাৰ পাছৰে পৰা বৰমাৰ মনটো বৰ ভাল নহয়। বৰ্তায়ো কিবা চিন্তা কৰি থাকে। চিন্তা কৰিবলগীয়া কি আছে ক? মইতো এতিয়া ভালেই। হ'লেও বৰ্তাই বৰমাই নিজে দেখা নাই যে, তাতে আকৌ তোৰ সেই এক্সিডেণ্টৰ খবৰটো নিদিয়াৰ কাৰণে মনত দুখ পাই আছে। খবৰটো নিদি কি কৰিম ক? চিন্তাহে কৰিব। বৰমাই কৈছে ল'ৰাটো মৰি থকা হ'লেও কিজানি খবৰ নাপালোঁ হয়। বৰ্তাই বৰমাক ইয়ালৈ আহিবলৈ কৈছিলে, কিন্তু এইবাৰ বৰমাই আকৌ গৈছে, ইয়ালৈ নাহে বোলে। অধীৰা, তোৰ বৰ্তা বৰমালৈ মনত নপৰেনে? অধীৰা, মনত পৰে মনত, কিয় নপৰিব? কোনোবা ল'ৰা ছোৱালী জানো মাক বাপেকলৈ মনত নপৰিব ক? তেনে তই তালৈ গৈ মেলি নাথাক কিয়?
তই মাজে সময়ে ঘৰলৈ গৈ মেলি থাকিলেহে বৰ্তাই বৰমাই ভাল পাই থাকিব। এই যাম যাম বুলিতো সদায় ভাবোঁ, কিন্তু কি কৰিবি ক, কিছুমান এনেকুৱা কামত ফচি যোৱা হয় যে যাওঁ যাওঁ বুলিও যাব নোৱাৰি। অধীৰ তোৰ ঘৰখনৰ প্ৰতি এটা দায়িত্ব আছে বুলি তই ভাবিবিচোন। তোৰ আন কামবোৰৰ নিচিনাকৈ তোৰ সেইটোও এটা দায়িত্ব বুলি ভাবিব নোৱাৰনে? বৰ্তাই বৰমাই তোৰ কাৰণে কিমান হাহাকাৰ কৰি থাকে সেয়া সদায় দেখি থাকোঁ কাৰণেহে তোক কৈছোঁ। তই মোক বেয়া নাপাবি। নাপাওঁ বৈকুণ্ঠ, কাৰণ তই মোৰ মা দেউতাৰ কাৰণে যিখিনি কৰিছ নহয়, তোক মই কেনেকৈ বেয়া পাম ক? চাহ দিছোঁ। ব'ল ভিতৰলৈকে ব'ল। নাই নেখাওঁ নেকি? কথা নেকি ইমান দৌৰ আহিছ, আহ ভিতৰলৈ আহ। আচ্ছা, ৰঙৰ কথা বাদ দিয়া, এতিয়া মই তোমাৰ কথা লৈ আহোঁ। মই বুজি পোৱা নাই, তুমি এছামিজ মেজৰ লোৱাৰ সিদ্ধান্তটো কিয় ল'লা? কি হ'ব অসমীয়া ডিগ্ৰী লৈ? অসমৰ ল'ৰা ছোৱালী হৈ যদি মোৰ অসমীয়া ছাবজেক্টটো লৈ পেলাই একো নহয়, তেন্তে কাৰ হ'ব কোৱা? চেগুন পাতৰ কুহি, চেগুন পাতৰ কুহি। তোমাৰ পাপাই তোমাৰ ডিচিশ্যনৰ কথা কৈছে। ঠিক আছে বাৰু, তুমি যদি কিবা এটা সিদ্ধান্ত লৈছা তাত বাৰু আমাৰ ক'বলগীয়া একো নাই। মই জানো দাদাৰ ডিচিশ্যনছবোৰততো তোমালোকে কেতিয়াও আপত্তি নকৰা। সি যি পঢ়িম বুলি ক'লেও তাকেই পঢ়াবলৈ পঠিয়াই দিছিলা। মই আপত্তি কৰিছিলোঁ, তাক ঘৰৰ বাহিৰত যাব দিবলৈ মোৰ একেবাৰে ইচ্ছা নাছিল, কিন্তু সি আৰু পাপাৰে মোৰ এটা কথাও নুশুনিলে। তোমাৰ কথা নামনাৰ সাহস বা শক্তিও পাপাৰ আছে জানো? তোমাৰ চাগে একেবাৰে ইচ্ছা নথকা নহয়, কাৰণ এইখন ঘৰত তুমি নিবিচৰাকৈ কোনেও একো এটা কৰিব নোৱাৰে। হয়তো মই নিজৰ কথাটোতে এডামেণ্ট হৈ থকা হ'লে ভাল আছিল, তেতিয়া অন্ততঃ ৰং ভালে থাকিলেহেঁতেন, এজন শান্ত শিষ্ট ভাল ল'ৰা হৈ ঘৰতে থাকিলেহেঁতেন। মোৰ কথা নমনাৰ প্ৰতিফল এতিয়া পাইছেহি। দাদাকতো তুমি সদায় ভাল ল'ৰা বুলিয়ে কোৱা। মোৰ কাৰণে কোনো বেয়া নহয়, না ৰং না তুমি। আচ্ছা, ৰঙৰ কথা বাদ দিয়া, এতিয়া মই তোমাৰ কথা লৈ আহোঁ। মই বুজি পোৱা নাই, তুমি এছামিজ মেজৰ লোৱাৰ সিদ্ধান্তটো কিয় ল'লা? কি হ'ব অসমীয়া ডিগ্ৰী লৈ? অসমৰ ল'ৰা ছোৱালী হৈ যদি মোৰ অসমীয়া ছাবজেক্টটো লৈ পেলাই একো নহয়, তেন্তে কাৰ হ'ব কোৱা? আচ্ছা, এটা কথা কোৱাচোন, তোমাৰ মতে মই কি ছাবজেক্টত মেজৰ ল'ব লাগে? আন যিকোনো পটেঞ্চিয়েলিটি থকা ছাবজেক্ট হ'ব পাৰিলেহেঁতেন। তাৰমানে তুমি ভাবি লৈছা যে অসমীয়া বিষয়টোত একো পটেঞ্চিয়েলিটি নাই? তাৰমানে অসমীয়া ক্ষেত্ৰখনত কোনো ভাল ফচল নহয় বুলি তোমাৰ ধাৰণা আছে নহয়? আছে, সম্ভাৱনা অসমীয়াটো আছে, কিন্তু তাৰ ক্ষেত্ৰখন হৈছে সৰু। কেৱল অসমৰ কলেজ এখনত খুব বেছি প্ৰফেচৰ হ'ব পাৰিবা। মা, তোমালোকৰ দৰে আৰ্ট কালচাৰৰ মানুহবোৰে যদি নিজৰ ভাষাৰ প্ৰতি এনে মনোভাৱ দেখুৱায়, তেতিয়াহ'লে কেনেকৈ হ'ব কোৱাচোন? আজিৰ দিনত অসমীয়াত পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে বাহিৰত গৈ পেলাই বহুত কিবা কিবি কৰিব পাৰিছে। কিবা এটা কৰিতো পঢ়া শুনা নকৰা মানুহো চলি আছে। তোমাৰ লগত মই তৰ্ক চৰ্ক কৰি নাথাকোঁ দেই, মাত্ৰ তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। মামণি ৰয়ছম গোস্বামীৰ মেজৰ কিহত আছিলে? অসমীয়া পঢ়িয়ে তেওঁ অসমৰ পৰা ওলাই যোৱা নাছিল জানো? গোটেই বিশ্বতে তেওঁ নিজৰ পৰিচয় দিব পাৰিছিলে।